নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলোৰে ভাল। মেডিয়াছন চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰেছক্ৰিপশ্যন কেনেকৈ পঢ়িব লাগে তাৰ প্ৰথম খণ্ডত আমি চালোঁ দৰৱৰ লগত জড়িত কিছুমান শ্বৰ্ট ফৰ্ম। কিন্তু এজন চিকিৎসকে দৰৱৰ লগতে আমাক বহুতো পৰীক্ষাও লিখি দিয়ে। সেয়ে প্ৰেছক্ৰিপশ্যন কেনেকৈ পঢ়িব লাগে তাৰ দ্বিতীয় খণ্ডত আজি আমি চাবলৈ লৈছোঁ সেই লেবৰেটৰী টেষ্টসমূহৰ শ্বৰ্ট ফৰ্ম। আহকচোন চাওঁ। CBC টেষ্ট মানে হৈছে কমপ্লিট ব্লাড কাউণ্ট। তেনেকৈ RBC মানে হ'ল ৰেড ব্লাড চেলছ, WBC মানে হোৱাইট ব্লাড চেলছ, ESV বা HDP টেষ্ট মানে হৈছে হিমোগ্লবিনৰ টেষ্ট, এইচ গ্ৰাম টেষ্ট মানে হিমোগ্ৰাম টেষ্ট, KFT টেষ্ট দিলে আপুনি গম পাব আপোনাৰ কিডনি ফাংচন টেষ্ট কৰাবলৈ কৈছে। তেনেকৈ LFT দিলে গম পাব লিভাৰ ফাংচন টেষ্ট কৰিবলৈ কৈছে। TFT মানে হৈছে থাইৰয়ড ফাংচন টেষ্ট, PFT মানে পুলমনাৰী ফাংচন টেষ্ট, আৰু FBS মানে হৈছে ফাষ্টিং ব্লাড চুগাৰ, যিটো আমি ৰাতিপুৱা খালী পেটত একো নোখোৱাকৈ যিটো আমি চুগাৰৰ টেষ্ট কৰোঁ সেইটোৱে হৈছে ফাষ্টিং ব্লাড চুগাৰৰ টেষ্ট। তেনেকৈ RBS মানে হৈছে ৰেণ্ডম ব্লাড চুগাৰ, আমি যিকোনো টাইমতে যিটো চুগাৰ টেষ্ট কৰোঁ সেইটোৱে হৈছে RBS। তেনেকৈ PPBS মানে হৈছে পষ্ট প্ৰান্ডিয়েল ব্লাড চুগাৰ, আমি খোৱাৰ 2 ঘণ্টাৰ পিছত যিটো টেষ্ট কৰোঁ সেইটো হৈছে পষ্ট প্ৰান্ডিয়েল ব্লাড চুগাৰ। GTT মানে হৈছে গ্লুক'জ টলাৰেঞ্চ টেষ্ট। তেনেকৈ HCG মানে হৈছে হিউমেন ক্ৰনিক গনাডোপ্ৰটিন টেষ্ট, HCT মানে হ'ল হেমাট'ক্ৰাইট টেষ্ট, HNS মানে হ'ল হিমোগ্লোবিন এণ্ড হেমাট'ক্ৰাইট টেষ্ট, RET মানে হৈছে ৰেটিকুলোচাইট কাউণ্ট, PLT মানে হৈছে প্লেটিলেটছ কাউণ্ট, TLC মানে হৈছে টোটেল লিউকোচাইট কাউণ্ট। ABO নহ'লে BG লিখি দিলে আপুনি গম পাব আপোনাক ব্লাড গ্ৰুপৰ টেষ্ট কৰিবলৈ কৈছে, মানে ডাক্তৰে চাব বিচাৰিছে আপোনাৰ দেহত কোনটো গ্ৰুপৰ টেষ্ট আছে। ABRS টেষ্ট মানে হৈছে ABO ব্লাড গ্ৰুপৰ লগতে আপোনাৰ RS কোনটো টাইপৰ পজিটিভ নে নিগেটিভ সেইটো চোৱা টেষ্টটো। BMP মানে হৈছে বেছি মেটাবলিক পেনেলৰ টেষ্ট, CK মানে হৈছে ক্ৰিয়েটিনাইন কাইনেছ, তেনেকৈ LDL মানে হৈছে ল' ডেঞ্চিটি লিপ'প্ৰটিন, HDL মানে হ'ল হাই ডেঞ্চিটি লিপ'প্ৰটিন, CRP মানে হৈছে চি ৰিয়েক্টিভ প্ৰটিন, TSH মানে হৈছে থাইৰয়ড ষ্টিমুলেটিং হৰমন, AST মানে হ'ল এছপাৰ্টেট এমিনো ট্ৰান্সফাৰেজ, ALT মানে হৈছে এলানিন ট্ৰান্স এমাইনেজ, BAC টেষ্ট মানে হৈছে ব্লাড এলকহল কনচেন্ট্ৰেশ্যনৰ টেষ্ট, BUN টেষ্ট মানে হৈছে ব্লাড উৰিয়া নাইট্ৰজেনৰ টেষ্ট। তেনেকৈ CA মানে হৈছে কেলছিয়ামৰ টেষ্ট, CBL মানে হ'ল কবালেমিনৰ টেষ্ট, CPK মানে হৈছে ক্ৰিয়েটিনাইন ফস্ফকাইনেজৰ টেষ্ট, CR টেষ্ট মানে হৈছে ক্ৰিয়েটিনাইনৰ টেষ্ট, ESR টেষ্ট মানে হৈছে ইৰেথ্ৰচাইট সেডিমেন্টেশ্যন ৰেট। এইটো এটা বহুত ইম্পৰ্টেণ্ট টেষ্ট, এইটো আমাৰ বডিৰ ইনফেকশ্যন হ'লে এই টেষ্টটো কৰা হয়। তেনেকৈ K টেষ্ট মানে হৈছে পটাছিয়ামৰ টেষ্ট, MG মানে হ'ল মেগনেছিয়ামৰ টেষ্ট, NA মানে হ'ল ছডিয়ামৰ টেষ্ট, PT মানে হৈছে প্ৰথমিন টাইম, CT মানে হৈছে ক্লটিং টাইম, মানে আপোনাৰ ব্লাডটো গোট মাৰিবলৈ কিমান সময় লাগে সেইটো হৈছে ক্লটিং টাইমৰ টেষ্ট। তেনেকৈ BT মানে হৈছে ব্লিডিং টাইমৰ টেষ্ট, মানে আপোনাৰ যদি আপোনাৰ কিহত আঘাত হয় কিমান সময়লৈকে টেষ্টটো ওলাই থাকিব সেই টেষ্টটোকে কি কয় ব্লিডিং টাইমৰ টেষ্ট। RF মানে হ'ল ৰিউমেটড ফেক্টৰ, ANA টেষ্ট মানে হৈছে এণ্টি নিউক্লিয়াৰ এণ্টিবডি টেষ্ট, HPV টেষ্ট মানে হৈছে হিউমেন পপিলোমা ভাইৰাছৰ টেষ্ট, HSV হাৰ্পিছ চিম্প্লেক্স ভাইৰাছৰ টেষ্ট, HCV হেপাটাইটিছ C ভাইৰাছৰ টেষ্ট, HIV বহুত পপুলাৰ টেষ্ট হিউমেন ইমিউনোডিফিচিয়েঞ্চি ভাইৰাছৰ টেষ্ট, UA মানে হৈছে ইউৰিন এনালাইচিছ মানে আপোনাৰ পাচাবৰ পৰীক্ষা, UBT আৰু যদি HCG ইউৰিন বুলি কয় সেইটো হ'ল ইউৰিন প্ৰেগনেঞ্চি টেষ্ট, CRCL টেষ্ট মানে হৈছে ক্ৰিয়েটিনাইন ক্লিয়াৰেন্স টেষ্ট, EMU টেষ্ট মানে হৈছে আৰ্লি মৰ্নিং ইউৰিন চেম্পলৰ টেষ্ট, মানে আপোনাৰ ৰাতিপুৱাৰ পাচাবৰ টেষ্টটোকে আমি কি বুলি কওঁ UMU টেষ্ট বুলি কওঁ। এইখিনিয়ে হৈছে পপুলাৰ লেবৰেটৰী টেষ্টসমূহ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি ভিডিঅ'টো ভাল পাইছে অলপ মৰম দেখুৱাই ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বিদায় লৈছোঁ, অতি সোনকালে আন এটি ভিডিঅ'লৈ আকৌ লগ পাম। তেতিয়ালৈকে সকলো সুস্থ থাকক, সুখী থাকক।